হে দোস্ত চৰণ কুমাৰ দাস ইউটিউব চেনেল আজি বলক ঘৰৰ মানে মই এটা ঘৰ আমাৰ ঘৰ মানে 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 আমাৰ এটা ঘৰ বনাই আছে এইটো ঘৰ 3 লাখ টকা দি বনাইছোঁ খৰচা কৰোঁ নিজৰ পকেটৰ পৰা গৈছে 50,000 টকা টোটেল 3.5 লাখ টকা এইবিলাক মানে প্লেমে চেমে মাৰা হৈ গৈছে এইফালে এখন খিৰিকী আছে তাৰপিছত এইটো চাইডে এখন খিৰিকী তাৰপিছত ইফালে এখন দৰ্জা আৰু ইফালে এখন দৰ্জা তাৰপিছত হ'ব এইটো মোৰ ৰুম চাওক মানে নতুন বনাই আছে আৰু এই মোৰ ৰুমটোৱে কমচে কম 1.5 লাখ টকাৰ ৰুম হ'ব এইটো 1.5 লাখ টকাৰ ৰুম মজা বনাইছোঁ এটাত পূৰা তলত পূৰা টাইচ লগাই দিম কিন্তু বৰ্তমান ওপৰফালে একো লগোৱাই নাই আজিকালি যি কাঠৰ দাম 12,000 13,000 14,000 লাগে কেবি হিচাপত আৰু কাঠৰ দাম প্লেমেণ্ট মাৰা হৈ গৈছে পূৰা বগা কালাৰ মাৰিছোঁ মানে কি জানে চৰকাৰৰ পৰা ঘৰ বনালে কমচে কম 1.5 লাখ টকা দিয়ে 1.5 লাখত আপুনি নিজৰ পইচা যদি আছে ভাল চাই এটা ডাঙৰ ঘৰ বনাব পাৰে এতিয়া আমাৰ চৰকাৰ দিলে 1.5 লাখ আৰু আমি 1.5 লাখ টকা মিলাই বনাইছোঁ কমচে কম 3.5 লাখ টকা গৈছে আৰু এই ঘৰটোৰ নামতে কিছুমানে এনেকৈ দিয়ে এতিয়া আৰু এই তাৰে অলপ পইচাৰে এইটো মোবাইলটো ল'লোঁ 35,000 টকা দি এইটো মই মানে ভিডিঅ' এটা বনাইছোঁ আৰু নতুন ঘৰ নতুন মোবাইলবোৰ চাওঁচোন টেষ্ট কৰি চাওঁ মানে ভিডিঅ' কোৱালিটি কেনেকৈ আহে বস্তু মানে আইফোন লোৱা কথা আছিল ল'ব পাৰিলোঁ প্ৰথমটো লৈছিলোঁ 20,000 সেইটো বিকি এখন ফেন আনিলোঁ তাৰপিছত এই আইফোন চলাই কিনে আইফোন এনেহে আইফোনৰ দাম বেছি কিন্তু বেটাৰী পাৱাৰ কম লগালগ চাৰ্জ হৈ থাকে এনড্ৰইডবিলাকে ভাল কিন্তু এইটোৱে আৰু আইফোনবিলাকৰ চিকিউৰিটি আছে এনড্ৰইডবিলাকৰ মানে আপডেট দি থাকে মাজে মাজে চিকিউৰিটিৰ কাৰণে এই দোস্ত মোৰ ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ ছাবস্ক্ৰাইবাৰ কৰি দিব আৰু বেছি লাইক কৰিব দেই পাহৰি নব এই মানে এই দোস্ত